হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰ এচিয়াছ একাডেমি। আমি আমাৰ APSC PYQ চিৰিজটো কণ্টিনিউ ৰাখি আছোঁ আৰু বৰ্তমানো ৰাখি থাকিম। পলম নকৰোঁ, আহক আজিৰ কুৱেশ্যনটো আমি ডিছকাছ কৰোঁ। চ' আজিৰ কুৱেশ্যনটো মই এটা স্কিমছৰ কুৱেশ্যন এটা লৈ আহিছোঁ। স্কিমছ বুলি ক'লেতো পৰীক্ষাত বহুত বেছি ইম্পৰ্টেণ্ট নহয় জানো? স্কিমছ প্ৰত্যেকটো পৰীক্ষাত কিবা নহয় কিবা এটা স্কিমছ আহেই। চ' আমি আজি পাৰ্টিকুলাৰ স্কিমছৰ কথা নাপাতো, ঠিক আছে? চাওক, আমি স্কিমছটো ইয়াত লিখাই আছে, ধৰি লওক মই এইখন কুৱেশ্যনটো আনিছোঁ যাতে স্কিমছৰ কথা পাতিব পাৰোঁ। চাওক, আমাৰ পাৰ্টিকুলাৰলি স্কিমছৰ কথা জানোৱে, ধৰি লওক বহুত স্কিমছ আছে। ইয়াত লিখা আছে অৰুণোদয়ৰ কথা আছে, লগতে আমাৰ নিযুত মইনা আছে, হয় নহয়? সেনেকে অৰুন্ধতী স্কিম আছে, ক'ব গ'লে বহুত ধৰণৰ স্কিম আছে। আমি এতিয়া পাৰ্টিকুলাৰলি এটা এটা স্কিম আজি নপঢ়োঁ। আমি আজি স্কিমছ পঢ়িম কনষ্টিটিউচনেলি স্কিমছটো কোনবিলাকৰ আৰ্টিকলৰ থ্ৰু দি চৰকাৰে স্কিমছবোৰ প্ৰভাইড কৰে, ঠিক আছে? চ' আমি বস্তুটো আজি কনষ্টিটিউচনেলি আমি চাব চেষ্টা কৰিম। চ' কনষ্টিটিউচনেলি লিগেল হয় নে নহয় এটা স্কিমছ দিয়াটো, ঠিক আছে? বুজি পালেনে? চ' আহক পলম নকৰোঁ, আজি কুৱেশ্যনটো পঢ়োঁ। চ' কুৱেশ্যনটো হৈছে, the government of Assam has introduced various schemes to help the poor livelihood and self-employment. Met the following schemes with provision of হেৰি লিষ্ট মানে লিষ্টটো মানে মিলাব দিছে, ঠিক আছে? চ' লিষ্ট ওৱানত কি কি আছে? অৰুণোদয় স্কিম আছে, আসাম আৰোগ্য নিধি আছে, শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু কনকলতা মহিলা সবলীকৰণ যোজনা। তাৰ এগেইনষ্টত হেৰি দিয়া আছে, কি কয়, চাৰিটা অপশ্যন দিয়া আছে, কোনটো মেচ দ্য ফলোইং কৰিব দিছে। প্ৰথমটো আছে পেঞ্চন স্কিম ফৰ চিনিয়ৰ চিটিজেন, নম্বৰ 2 ফ্লেক্সিম স্কিম আণ্ডাৰ আছাম ৰুৰেল লাইভলিহুড মিছন এইমিং টু জেনেৰেট ছাষ্টেইনেবল লাইভলিহুড ফৰ ওমেন। থাৰ্ডটো আছে মেজৰ পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰেম ডেট প্ৰভাইডছ মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ, আৰু নম্বৰ 4টো আছে প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফৰ দ্য ট্ৰিটমেণ্ট অফ চিৰিয়াছ ডিজিজেছ। চ' একচুৱেলি ক'ব গ'লে এইটো যদি আমি চাওঁ ন, আমি এইটো একো নাজানাকেও এইটো আমি পাৰিব পাৰোঁ। কাৰণ চাওক, আমি চবেই জানো অৰুণোদয় কি হয়, পভাৰ্টি এলিভেশ্যনৰ কাৰণে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হয়। চ' কি হয়, 3 হয়, নহয় জানো? বৃদ্ধ পেঞ্চনৰ কথা আছে, পেঞ্চন স্কিম এইটো কথা C1 হয়। চ' কি পালোঁ আমি? A3C1 হয়নে? লগতে ডি কনকলতা মহিলা আছাম আৰোগ্য নিধি কথা কৈছে। চ' আৰোগ্য মানে কি? হেল্থৰ কথা নাই কোৱা জানো? চ' হেল্থৰ কথা 4 কৈছে। বি কি হয়? 4। ত' ডি কি হ'ব? 2। চ' A3B4 ক'ত আছে? A3B4C1D2। চ' আমি এনচাৰটো গমেই পালোঁ, অপশ্যন এটো এনচাৰ হয়, ঠিক আছে? আমি এনচাৰটো গম পালোঁ, কিন্তু আমাৰ মটিভটো ইয়াত এনচাৰটো গম পোৱা নহয়। আমাৰ মটিভটো হৈছে অলপ স্কিমছৰ কথা কনষ্টিটিউচনেলি কেনেকে ৰাইট হয় সেইটো চোৱাটো, নহয় জানো? কোনবিলাক আৰ্টিকলে আমাৰ স্কিমছবোৰৰ কাৰণে হেৰি কৰে, স্কিমছবোৰ দিবৰ কাৰণে চৰকাৰক সহায় কৰে। চ' আহক আমি স্কিমছৰ কথা পাতো, ঠিক আছে? প্ৰথম এটা কাম কৰোঁ নেকি, অলপমান এইকেইটা স্কিমছকে অকণমান হেৰি কৰি লওঁ, অলপমান জাষ্ট বুজি লওঁ, নহয় জানো? চ' প্ৰথমটো হ'ল অৰুণোদয় স্কিম। এবাৰ বুজি লওঁ। অৰুণোদয় স্কিম, এইটো স্কিম কাৰ কাৰণে হয়? ওমেন চেন্ট্ৰিক হয়, হয়নে? ওমেন চেন্ট্ৰিক স্কিম, ওমেনৰ আপলিমেণ্টৰ কাৰণে, হয়নে? এইটোত কি কৰে? DBT কৰে, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, হয়নে? লগতে বেনিফিচিয়াৰী ওমেন হয়। মাহে মাহে কিমানকৈ দিয়ে? 1250 টকাকৈ দিয়ে। ত' এই 1250টো একচুৱেলি চৰকাৰে কিছুমান পাৰ্পজৰ কাৰণে দিয়ে, যেনে ধৰি লওক মেডিচিন কিনিবৰ কাৰণে, পালচেছ কিনিবৰ কাৰণে, চুগাৰ কিনিবৰ কাৰণে, লগতে আদাৰ নিউট্ৰিচনেল নিডবোৰ, এইখিনি যাতে ওমেনখিনি এইখিনিৰ পৰা ডেপ্ৰাইভ নহয়, এইখিনি বস্তু কিনিবৰ কাৰণে মাহে মাহে 1250 টকাকৈ দিয়ে, ঠিক আছে? বুজি পালে? নেক্সটটো হ'ল আছাম আৰোগ্য নিধি। আছাম আৰোগ্য নিধি, এইটো কথাটো আমি মই আপোনাক কৈছো না, জাষ্ট থুলমূলকৈ চাম। আমাৰ মেইন মটিভ আজি স্কিমকেইটা জানা নহয়, স্কিম বহুত আছে, আমি সময় সাপেক্ষে স্কিমৰ কথা আনি থাকিম, কিন্তু আজি মেইন মটিভ স্কিম জানা নহয়। আজি মেইন মটিভটো হ'ল কনষ্টিটিউচনেলি স্কিমছবোৰ কোনটো আৰ্টিকলে কেনেকুৱা ধৰণৰ স্কিমৰ কাৰণে আমাৰ হেৰি ষ্টেণ্ডাৰ্ড এটা ছেট কৰে, ঠিক আছে? এইটো হেল্থ কেয়াৰ স্কিম হয়, হয়নে? হেল্থ কেয়াৰ স্কিম, ঠিক আছে? হেৰি কৰে, এইটো দি কি কৰে? ফাইনেন্সিয়েল এইড দিয়ে, যেনেকৈ ডিজিজবোৰক, কেনেকুৱা ধৰণৰ ডিজিজবোৰক দিয়ে? লাইফ থ্ৰেটেনিং ডিজিজেছ, লগতে তাৰপিছত ইনজুৰিজ ফ্ৰম মেন মেড অৰ নেচাৰেল ডিজাষ্টাৰ, ঠিক আছে? মেন মেড অৰ নেচাৰেল ডিজাষ্টাৰ, ঠিক আছে? এইটো হ'ল অবজেক্টিভ। এইটো কিমানকৈ পায়? যোনবিলাক ফেমিলিৰ এনুৱেল ইনকাম লেছ দেন 5 lakhs হয়, তেওঁলোকে এইটোৰ কাৰণে এলিজিবল হয়, ঠিক আছে?
আৰু এইটোৰ আণ্ডাৰত গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পেঞ্চনাৰবোৰ সাধাৰণতে এক্সক্লুডেড হৈ থাকে, মানে তেওঁলোকে এইটোৰ সুবিধা নাপায়। বুজি পালে? নেক্সটটো আহিল শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন। আমি গমে পাইছো কিহৰ কাৰণে হয়, বৃদ্ধ পেঞ্চন, নহয় জানো? বৃদ্ধ পেঞ্চন মানে কি, মানে বুঢ়া মানুহ বিলাকক এইটো পেঞ্চন দিয়ে, ঠিক আছে। অবজেক্টিভ কি, সিনিয়ৰ চিটিজেনবোৰক এটা লাইভলিহুড দিয়া, ঠিক আছে। সিনিয়ৰ চিটিজেনবোৰক এটা ডিগনিটিৰে থাকা, যাতে তেওঁলোকে বেলেগৰ ওপৰত বাৰ্ডেন নহয়, সেইটো কাৰণে এটা মিনিমাম এমাউণ্ট এটা দিয়ে। এলিজিবিলিটি কি হয়, 60 years or above, ঠিক আছে, 60 years or above। কিমান টকাকে দিয়ে, 250 টকাকে দিয়ে, ঠিক আছে। কেনেকে পায়, ডিবিটি মানে কি আছিল, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। আৰু সাধাৰণতে গভৰ্ণমেণ্ট এমপ্লয়িজবোৰে নাপায়, ঠিক আছে, বা যোনবিলাক বৃদ্ধ মানুহবিলাকৰ ল'ৰা ছোৱালীবোৰ গ্ৰেড 1 নহলে গ্ৰেড 2 চাকৰি কৰিছে, তেওঁলোকেও নাপায়, ঠিক আছে। বুজি পালে? নেক্সটটো আহিলে কনকলতা মহিলা সবলীকৰণ যোজনা, ঠিক আছে। চাওক, এইটো স্কিম মোৰ কাৰ কাৰণে হয়, ওমেনৰ কাৰণে হয়, ঠিক আছে। এইটো কিন্তু ইনকাম জেনেৰেশ্যনৰ কাৰণে এইটো হেৰি দিয়ে, ইনকাম জেনেৰেশ্যনৰ কাৰণে এইটো ফাইনেন্সিয়েল এড দিয়ে, ঠিক আছে। কি কৰে, প্ৰথম ৰিভলভিং ফাণ্ড এটা দিয়ে, ঠিক আছে, আৰু কেপিটেল সাবসিডিজ দিয়ে, কেপিটেল সাবসিডিজ। কেনেকে দিয়ে, সেলফ হেল্প গ্ৰুপ, মানে গ্ৰুপ এটা বনাব লাগিব, গ্ৰুপটোক পইচা দিয়ে, মেক্সিমাম 5 লাখ টকালৈকে মানে লোন দিয়ে, ঠিক আছে নে? বুজি পালে? সো এইখিনি হল আমাৰ সৰুকে থুলমূলকে বুজিছো। মানে চাওক, কনকলতা মহিলা সবলীকৰণ যোজনা বুজাব গলে বহুতখিনি আছে, তাৰ ক্ৰাইটেৰিয়া আছে, এলিজিবিলিটি আছে, কোনে পাব কোনে নাপায়, এটা সেলফ হেল্প গ্ৰুপত কিমান মানুহ লাগিব, গোটেইখিনি পঢ়িব আছে। কিন্তু আজি মটিভটো যিহেতু এইটো নহয়, আমি এইখিনি নপঢ়ো। এতিয়া কথাটো হল আমি পঢ়ো আকৌ স্কিমছৰ কথাটো মই আপোনাক কৈছো, এটা কথা মই কৈ লওঁ, চেন্ট্ৰেল সেক্টৰ স্কিম আছে আৰু চেন্ট্ৰেলি স্পন্সৰ স্কিম আছে। এইটোতো আপোনালোকে জানে, মই লাষ্ট ক্লাছ এটাত কৈছো, সো এইখিনিও বুজাব নাযাওঁ আজি। সো মই আপোনাক কনষ্টিটিউচনেল প্ৰভিজনছ খিনি বুজাওঁ আজি। কনষ্টিটিউচনেল প্ৰভিজনছ মানে ক'ত ক'ত কোনকেইটা আৰ্টিকলৰ থ্ৰু দি বা কোনকেইটা আমাৰ কনষ্টিটিউচনৰ প্ৰভিজনৰ থ্ৰু দি আমাৰ স্কিমছবোৰ দিয়া হয়। পোন প্ৰথমে প্ৰিএম্বল। প্ৰিএম্বলত কেইটামান শব্দ আছে, ছ'চিয়েল, ইকনমিক, পলিটিকেল এণ্ড ছ'চিয়েল এণ্ড ইকনমিক এণ্ড কমা জাষ্টিচ, এইকেইটা এণ্ড আ ৱেলফেয়াৰ ষ্টেট, ঠিক আছে। এইকেইটা শব্দকেইটা আমাৰ ক'ত আছে, প্ৰিএম্বলত আছে। ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল জাষ্টিচ এণ্ড ৱেলফেয়াৰ ষ্টেট। চ' এইকেইটা থ্ৰু দি কি কৰিব পাৰে আমাৰ চৰকাৰে, এইকেইটা যাতে কাৰো ডেপ্ৰাইভ নহয়, সেইটো কাৰণে কি কৰিব পাৰে, স্কিমছ দিব পাৰে। কেনেকুৱা ধৰণৰ স্কিম দিয়ে, ধৰি লওক ৱেলফেয়াৰ স্কিমছ, অৰুণোদয়টো ৱেলফেয়াৰ স্কিম হিচাপে দিয়ে, তাতে ৱেলফেয়াৰ ষ্টেটৰ কাৰণে ৱেলফেয়াৰ স্কিম হিচাপে দিয়ে, নহয় জানো? সিমিলাৰলি কনকলতা মহিলা সবলীকৰণটো ৱেলফেয়াৰ স্কিম হয়, হয়নে? সো প্ৰিএম্বলত মেনশ্যন আছে আমাৰ ছ'চাইটিখন কি হ'ব লাগিব, ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিচ আৰু ৱেলফেয়াৰ ষ্টেট হ'ব। সো এইকেইটা যাতে বজাই ৰাখিব পাৰে আমাৰ চৰকাৰে, প্ৰিএম্বলৰ থ্ৰু দি এইকেইটা এনেকুৱা ধৰণৰ আঁচনিবোৰ দিয়ে। সিমিলাৰলি ফাণ্ডামেণ্টেল ৰাইটছতো মেনশ্যন আছে, ফাণ্ডামেণ্টেল ৰাইটছতো মেনশ্যন আছে। ফাণ্ডামেণ্টেল ৰাইটছ কিমান আছে, পাৰ্ট 3 নাই জানো? ফাণ্ডামেণ্টেল ৰাইটছতো মেনশ্যন আছে, আৰ্টিকল 14। আৰ্টিকল 14ত কি মেনশ্যন আছে, ৰাইট টু ইকুৱেলিটি, হয়নে? ইকুৱেলিটি, যাতে সব মানুহবোৰ ইকুৱেল হয়, সেনেকুৱা ধৰণৰ কাৰণে কি কৰে, যাতে BPL ফেমিলিজবোৰ, চাওক বিল' পভাৰ্টি লাইন ফেমিলিবোৰ কি হয়, তেওঁলোকে ধৰি লওক ফাইনেন্সিয়েলি অলপ উইক হয়, চ' তেওঁলোকক ইকুৱেল ষ্টেটাছ দিবৰ কাৰণে তেওঁলোকক বহুতখিনি বস্তু আমাৰ চৰকাৰে হেৰি কৰি দিয়ে, প্ৰভাইড কৰে, থ্ৰু স্কিমছ হওক বা গ্ৰাণ্টছ হওক, চৰকাৰে আৰ্টিকল 14টো যাতে বজাই ৰাখিব পাৰে, বা আৰ্টিকল 14ৰ যোনটো মৰ্যাদাটো বজাই থাকিব পাৰে, সেইটো কাৰণে BPL ফেমিলিবোৰক স্কিমছ আৰু গ্ৰাণ্টছৰ থ্ৰু দি আপলিফ্ট কৰে। সিমিলাৰলি আৰ্টিকল 15ত কি আছে, আৰ্টিকল 15 সাব ক্লজ 3ত কি আছে, ওমেনৰ কথা আছেনে, ওমেন এণ্ড চিলড্ৰেনৰ কথা আছেনে? চ' ওমেনৰ কাৰণে কি কৰে, অৰুণোদয় আনিছেনে? অৰুণোদয় আনিছে।
তাৰপিছত লগতে আমাৰ কনকলতাটো আনিছে, কনকলতা মহিলাটো আনিছে নহয় জানো, মহিলা স্কিম নহয় জানো। চিমিলাৰলি আৰ্টিকেল 21ত কি আছে, আৰ্টিকেল 21ত কি আছে, ৰাইট টু লাইফ হয়নে, ৰাইট টু লাইফ। চ' ৰাইট টু লাইফত কেনেকে দিয়ে, আৰোগ্য নিধি, কাৰোবাৰ ধৰি লওক বেমাৰ হৈছে, কাৰোবাৰ পইচা নাই, আৰোগ্য নিধিৰ থ্ৰু সেই তেনেকৈ ৰাইট টু ডিগনিটি মেইনটেইন কৰিবৰ কাৰণে আৰোগ্য নিধি দিছে, যাতে কাৰোবাৰ ধৰি লওক ডাঙৰ বেমাৰ এটা হৈছে, তেওঁতো জীয়াই থকা অধিকাৰ আছে। চ' ৰাইট টু লাইফটো মেইনটেইন কৰিবৰ কাৰণে আৰ্টিকেল 21ৰ থ্ৰু দি আৰোগ্য নিধি স্কিমটো দিব পাৰে। চ' আৰোগ্য নিধি স্কিম ইজ গিভেন টু মেইনটেইন আৰ্টিকেল 21, যাতে আৰ্টিকেল 21টো চবৰ কাৰণে হয়, বুজি পালে নে। চিমিলাৰলি ডিপিএছপিটো আছে, ডিপিএছপি কিমান আছে, পাৰ্ট 4ত আছে হয় নাই, পাৰ্ট 4ত আছে। ডিপিএছপিত আৰ্টিকেল 38ত আছে, আৰ্টিকেল 38ত কি আছে, ছ'চিয়েল অৰ্ডাৰ থাকিব লাগে, মেইনটেইন ছ'চিয়েল অৰ্ডাৰ হয় নাই, বুজি পালে। চিমিলাৰলি আৰ্টিকেল 39A, আৰ্টিকেল 39A তাত কি আছে, ৰাইট টু এডিকুৱেট মিনছ অফ লাইভলিহুড আছে নে, লাইভলিহুড আছে হয় নাই। চ' চাওক উদ্যমিতা অভিযান এইবিলাক কি হয়, এইবিলাক লাইভলিহুডৰ কাৰণে নহয় জানো। চ' এইবিলাক স্কিম আৰ্টিকেল 39A যাতে চবে এটা লাইভলিহুড পায়, সেইটো কাৰণে উদ্যমিতা অভিযানটো আনিলে হয়নে। তাৰপিছত আৰ্টিকেল 39 সাব ক্লজ ই, সেইটো কি হয়, হেল্থ এণ্ড ষ্ট্ৰেংথ অফ ৱৰ্কাৰ্ছ এণ্ড চিলড্ৰেন। চ' এইটো কাৰণে কি হৈছে, আৰোগ্য নিধি আনিছে হয়নে, আৰোগ্য নিধি আনিছে যাতে চবৰে হেল্থ আৰু ষ্ট্ৰেংথ চবৰে ভাল হৈ থাকে নহয় জানো। সেনেকে আৰ্টিকেল 41ত আছে মেনশ্যন, আৰ্টিকেল 46ত আছে, আৰ্টিকেল 47ত আছে, যাতে এইবিলাকৰ থ্ৰু দি স্কিম আনিব পাৰে, বুজি পালে। চিমিলাৰলি আমাৰ আৰ্টিকেল 275(1) আছে, আৰ্টিকেল 275 সাব ক্লজ 1, এইটো কি হয়, গ্ৰান্ট ইন এইড হয়নে, গ্ৰান্ট ইন এইড হয়নে। চ' এইবিলাক বস্তুৱে আমাৰ, এইবিলাক আৰ্টিকেলে আমাৰ চৰকাৰখনক স্কিমছ যাতে নিডি আৰু ডেপ্ৰাইভ মানুহখিনিয়ে পায়, সেইটো কাৰণে স্কিমছ ফৰ্মুলেট কৰিবলৈ এলাউ কৰে। চিমিলাৰলি আমাৰ লোকেল গভৰ্ণমেণ্ট যেনেকৈ পঞ্চায়তত আছে আৰ্টিকেল 243G ব্ৰেকেট নাই বাৰু, 243G এনেকে লিখিব লাগিব। চিমিলাৰলি 243W, এইকেইটা কি হয়, পঞ্চায়ত এণ্ড মিউনিচিপালিটিৰ কথা কৈছে, এইকেইটাত কি হয়, গাঁও পঞ্চায়ত আৰু আমাৰ হেৰিৰ কথা কৈছে, কি বুলি কয়, মিউনিচিপালিটিৰ কথা কৈছে। চ' এনেকুৱা ধৰণৰ আৰ্টিকেলছবোৰে আমাৰ চৰকাৰক স্কিমছ ডেভেলপ কৰিবৰ কাৰণে এলাউ কৰে। চাওক স্কিমছখিনি ক'ব গ'লে আমি টেক্স পায়াৰৰ মানিৰ পৰাই দিয়া যায় নহয় জানো। চ' তেওঁলোকৰ ৰাইট মানুহখিনি যাতে স্কিমছখিনি পাইছে, সেইটো চৰকাৰে হয় জানো এনচিয়ৰ কৰিব লাগে। আৰু স্কিমছ বস্তুটো বহুতৰ বিবাদ আহে কি, স্কিমছ বস্তুটো দিব নালাগে, টেক্স পেয়াৰ মানি দি আছে, কিন্তু আমাৰ কনষ্টিটুৱেঞ্চিয়েলিয়ে প্ৰভিজন আছে যাতে ডেপ্ৰাইভ ছেকশ্যনখিনি, ওমেনখিনিৰ কাৰণে, ৰিজাৰ্ভ ছেকশ্যনখিনিৰ কাৰণে চৰকাৰে এনেকুৱা স্পেচিফিক স্কিমছ বনাই বা এনেকুৱা স্পেচিফিক ল বনাই যোনখিনি তেওঁলোকৰ আপলিফমেণ্টৰ কাৰণে হেল্পফুল হয়। আৰু চৰকাৰে স্কিমছ সেইবিলাকৰ থ্ৰু দি দিয়ে, যেনেকে আৰ্টিকেল মই ক'লো প্ৰিএম্বলতো মেনশ্যন আছে, ছ'চিয়েল জাষ্টিছ আছে, ৱেলফেয়াৰ ষ্টেটৰ কথা আছে, ফাণ্ডামেণ্টেল ৰাইটছত 15 সাব ক্লজ 3 কথা আছে, আৰ্টিকেল 14 আছে, আৰ্টিকেল 21 আছে, ডিপিএছপিত আৰ্টিকেল 38 আছে, আৰ্টিকেল 39 সাব ক্লজ ই আছে, আৰ্টিকেল 41, 46, 47 চব এইবিলাকত আছে। লগতে পঞ্চায়তত 243 আছে, তাৰপিছত লগতে আপোনাৰ গ্ৰান্ট ইন এইড 275 সাব ক্লজ 1 আছে। চ' এইবিলাকৰ আৰ্টিকেলৰ থ্ৰু দি চৰকাৰে স্কিমছবোৰ ফৰ্মুলেট কৰে যাতে নিডি মানুহখিনি ডেপ্ৰাইভ নহয় তেওঁলোকৰ আপলিফমেণ্টৰ কাৰণে। যিহেতু আমাৰ ৰাইট টু ইকুৱেলিটি আছে, চব ইকুৱেল হ'ব লাগিব নালাগে, কিছুমানৰ ধৰি লওক কাৰোবাৰ সামৰ্থ্য বহুত আছে, কাৰোবাৰ সামৰ্থ্য নাই, যাতে এটা ইকুইলিব্ৰিয়াম বনি থাকে আমাৰ ছ'চাইটিখনত, সেইকাৰণে স্কিমছবোৰ দিয়া হয়। আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পালে। চাওক এই কুৱেশ্যনটো বিশেষকৈ বৰ বিশেষ একচুৱেলি প্ৰিলিমছ পইণ্ট অফ ভিউ দি যদি চাব যায়, স্কিমছখিনি আপুনি এলিজিবিলিটি, নামখিনি ধৰি লওক কোনে কোনে পাব, ক্ৰাইটেৰিয়া কি কি, কেতিয়া ষ্টাৰ্ট হৈছিলে, কোনটো মিনিষ্ট্ৰী আণ্ডাৰ, সেইখিনি প্ৰিলিমছ পইণ্ট অফ ভিউ দি ইম্পৰ্টেণ্ট, বা অবজেক্টিভ কি সেইটো প্ৰিলিমছ পইণ্ট অফ ভিউ দি ইম্পৰ্টেণ্ট। কিন্তু যদি কাইলৈ পঢ়িলে এটা মেইনছত কুৱেশ্যন আহিলে, গভৰ্ণমেণ্ট আৰ গিভিং স্কিমছ, and nowadays we have seen that government are providing schemes are way a lot more. Is there any constitutional provision? If so, mention the constitutional provision
এণ্ড ক্ৰিটিকেলি এনালাইজ। চ' আপোনালোকে চাওক মই ধুনীয়াকৈ কনষ্টিটিউশ্যনেল প্ৰভিজনখিনি দি দিছোঁ যাতে আপোনালোকে আৰু উইথ এক্সাম্পল দিছোঁ যাতে আপোনালোকে মেইনছত এই বস্তুটো কভাৰ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে, আৰু যদি বুজি পাইছে আমাক কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে ভিডিঅ'টো। যদি বুজিও পোৱা নাই সেইটোও জনাব কি বুজি পোৱা নাই। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো বেছি লম্বা নকৰোঁ, ইমানতে সামৰিছোঁ। ধন্যবাদ।